তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো তোমালোকৰ বাবে আজি মই এখন অসমীয়া কুৱেশ্যনছ পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যনছ পেপাৰখনৰ মই 1 নম্বৰ প্ৰশ্নকেইটা উত্তৰ সহ কৈ যাম, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। স্কিপ কৰিলে তোমালোকে ভিডিঅ'টো একো বুজি নাপাবা, গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো 1 নম্বৰ প্ৰশ্নটো আছে, শিলভদ্ৰৰ প্ৰকৃত নাম লিখা। তো আমি জানো যে শিলভদ্ৰৰ প্ৰকৃত নামটো হৈছে ৰেৱতীমোহন দত্ত চৌধুৰী। তো 6 নম্বৰ প্ৰশ্নটো আছে, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? তো উত্তৰটো হ'ব আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। 9 নম্বৰ প্ৰশ্নটো আছে, মোৰ মাতৃমুখ দৰ্শন পাঠটি ক'ৰ পৰা লোৱা হৈছে? তো উত্তৰটো হ'ব মোৰ মাতৃমুখ দৰ্শন পাঠটি ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। 10 নম্বৰ প্ৰশ্ন, ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। তো উত্তৰটো হ'ব ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হৈছে এংলো আছামিজ ৰিলেশ্যনছ। 19 নম্বৰ প্ৰশ্ন, উৰমাল শব্দৰ অৰ্থ কি? তো উত্তৰটো হ'ব উৰমাল শব্দৰ অৰ্থ হৈছে ৰুমাল। প্ৰথম 6 নম্বৰ প্ৰশ্ন, তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰটো হ'ব সত্য আৰু ধৰ্ম। দ্বিতীয় ছ, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব বনফুলৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। বৰ্গীয় জ, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰটো হ'ব বেদ, অৰ্থাৎ চাৰিবেদ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। জ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হৈছে বৈজ্ঞানিক মন আৰু বৈজ্ঞানিক মানসিকতা। ঞ, আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? তো উত্তৰটো হ'ব আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হৈছে অমৰ কোষ। লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। উত্তৰটো হ'ব লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবিখনৰ নাম হৈছে